আজি ব্ৰেকফাষ্টত এটা খুবেই হেলদি আৰু টেষ্টি চিলা বনাইছিলোঁ। খাবলৈ যে ইমান বেছি সোৱাদ হৈছিল নহয়, আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। যদিও মই আধাৰ পৰা কৰিলোঁ, তথাপিও আপোনালোকে নিশ্চয় গম পাব। আহকচোন ভিডিঅ'টো চাওক। এয়া দেখিছে, মই 1 কাপ ৰঙা আটা, তাতে মিডিয়াম সাইজৰ 2টা গাজৰ, 2টা আলু আৰু 2টা পিঁয়াজ একদম ধুনীয়াকৈ ৰুকি লৈছোঁ। 1 চামুচ ক'লা জিৰা দিছোঁ, সোৱাদ অনুসৰি নিমখ আৰু পানী দি এনেকৈ ভালকৈ মিক্স কৰি ল'লোঁ। আৰু এয়া অলপমান কেঁচা ধনিয়া পাতো এনেকৈ ধুই পেলাই দি দিলোঁ শেষত, আৰু দি ভালকৈ হেতাৰে মিক্স কৰিছোঁ। আৰু খুব বেছি পনীয়াও কৰা নাই বেটাৰটো, আৰু খুব বেছি ডাঠো কৰা নাই। এয়া চাওকচোন, দেখিছেনে? আপোনালোকে মনৰ পচন্দৰ যিকোনো ভেজিটেবল ইয়াত এড কৰিব পাৰে। মই দৌৰাদৌৰি হৈছিল যিহেতু, সেইকাৰণে এই দুটাই দিলোঁ, আলু আৰু পিঁয়াজ আৰু গাজৰ দিলোঁ। আপোনালোকে কৈছোঁৱেই, মই বন্ধাকবি, ফুলকবি, ব্ৰকলি যিকোনো, মটৰো দিব পাৰে। মই মানে কৈছোঁৱে আজি বহুত দৌৰাদৌৰি হৈছিলে সেইকাৰণে। আৰু এতিয়া ইয়াত টেৱাত গৰম হ'ব দি তাতে 1 চামুচ মিঠাতেল দিলোঁ, আৰু এনেকৈ হেতাখনৰ সহায়েৰে অলপমান বেটাৰ তাতে দিছোঁ, আৰু দি পেলাই এনেকৈ হেঁচি হেঁচি দিছোঁ। পাতল কৰি দিছোঁ, বেছি ডাঠ হ'লে ভাল নালাগে খাই, সেইকাৰণে অলপ পাতল কৰি দিছোঁ। আৰু ঢাকনি মাৰি অকণমান সময় জুইটো কমাই সিজিব দিলোঁ। আৰু অকণমান পিছত খুলি লৈ চাওক, ধুনীয়াকৈ ওপৰলৈকে ধুনীয়াকৈ সিজি গৈছে চাওক। কিন্তু তথাপিও মই এবাৰ ওলোটাই দিম, কাৰণ 2 চাইডে ক্ৰাঞ্চি হ'লে ইহঁতে খাই বেছি ভাল পায়। সেইকাৰণে গতিকে জুইটো কম কৰি ৰাখি 2-3বাৰমান মই এনেকৈ ওলট পালট কৰি দিছোঁ। এনেকৈয়ে গোটেইকেইখনেই মই বনাই লওঁ। এই চিলাটো খাই খুবেই বেছি ভাল লাগে। আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে? যদি খোৱা নাই এবাৰ বনাই খাবচোন, খুবেই ভাল পাব আপোনালোকে। এয়া বাহিৰে ক্ৰাঞ্চি আৰু ভিতৰে একদম ছফ্ট। আৰু এতিয়া আহকচোন মই আপোনালোকক দেখাওঁ। এয়া দেখিছে, মই পদিনাৰ চাটনি আৰু টমেটো কেটচাপ দি পৰিৱেশন কৰিছোঁ। আপোনালোকে মনৰ পচন্দৰ যিকোনো চচ বা চাটনি লৈ খাব পাৰে। আৰু অকণমান দেখাই দিছোঁ চাওক, কি ধুনীয়া কালাৰটো আহিছে নহয়নে বাৰু? আৰু গোন্ধটো যে বহুত ধুনীয়া আহিছে। ক'লা জিৰা আৰু ধনিয়াৰ গোন্ধটো মানে বেলেগ এটা স্মেল আহিছে, আৰু আপোনালোকক কি ক'ম ৰ'ব। এয়া চাওক, দেখিছে, মই ছিঙি দেখাইছোঁ, ইমান ধুনীয়া ছফ্ট আৰু ক্ৰাঞ্চি দুইটাই। আৰু এতিয়া খাই চাওঁ। আপোনালোকে এনেকৈ ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব স্কুললৈ। ইমান যে ধুনীয়া টেষ্ট হৈছে নহয়, আপোনালোকক কি ক'ম। আপোনালোকে এবাৰ বনাই খাই চাব, আৰু তাৰপিছত মোক জনাব হয়নে নহয়। খুবেই বেছি টেষ্ট হয়। ব্ৰেকফাষ্ট হওক, ইভিনিং সময়ত হওক, বা আলহী আহিলে হওক, বা ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব। কৈছোঁৱে আপোনালোকক, যদি এনেকৈ বনাই খোৱা নাই এবাৰ খাই চাব, আৰু যদি খাইছে কমেণ্ট কৰি জনাব। বাই বাই।